হয় মই এইমাত্ৰ মঞ্চত ক'লোৱে এয়া উদ্যোগ বুলি কোনো হেৰি নহয়, অনুষ্ঠানৰ আয়োজন নহয়। আচলতে আমি কেইজনমান বন্ধুৱে আচলতে লগ হৈ পেলাই আমি যিখিনি পাৰোঁ সহায় কৰি পেলাই আৰু ওচৰত যিখিনি এবাৰ ব্যৱসায়ী আছে তেখেতসকলে আমাক যথেষ্ট সহায় কৰিছে। সেইখিনিকে লগ হৈ অনুৰাগী হিচাপে আমি গোটেইখিনি তেখেতক অকণমান মৰমহে জনাব বিচাৰিছোঁ। মই কৈছোঁ এখন ফটোৰ আগত তেখেতক শ্ৰদ্ধাঞ্জলি দিয়াৰ আমাৰ মানসিকতা হয়তো আগতেও নাছিলে, আমি কেতিয়াও কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে এনেকৈ লগ হৈছোঁ, অকণমান তেখেতক মৰম জনাইছোঁ আমাৰ ধৰণেৰে। সেয়াই আৰু গতিকে সকলোকে তাকে কামনা কৰিছোঁ, ধুনীয়া সুন্দৰকৈ অনুষ্ঠানটো চলি যাওক, সেয়াই আৰু কামনা কৰিছোঁ। আচলতে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান বুলি ক'লে আচলতে ভুল হ'ব, আমি পূজা বুলি কওঁ। আচলতে জুবিনদা সদায় অমৰ, জুবিনদা মৰা মানুহৰ মৰিলে শ্ৰদ্ধাঞ্জলি দিয়ে। আমি জুবিনদাক পূজা এখন কৰিব লৈছোঁ, নামটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, কিন্তু আমি জুবিনদা এখন মানে আমাৰ সকলোৰে তৰফৰ পৰা আমি এখন পূজা কৰিছোঁ, যাতে তেওঁ অমৰ হওক, তেওঁৰ শক্তি সদায় আমাৰ লগত থাকক, তেওঁৰ কৃষ্টি আমাৰ লগত থাকক, তেওঁৰ সংস্কৃতি আমাৰ লগত থাকক। চাওক, আইনগতভাৱে যিখিনি তদন্ত কৰিব লাগে সেইখিনি আমি বিচাৰোঁ, কাৰণ কিয় মই বুলি নহয়, অসমৰ ৰাইজৰ গৰিমা বৌৰ চকু পানীখিনি যাতে এনেই নাযায়। কাৰণ তেখেতক আমি আজি কিমান দিন ধৰি কান্দি থকাই দেখি আছোঁ। তেখেতে নিজেই কৈ আছে জাষ্টিছ ফৰ জুবিন, উই নিড জাষ্টিছটো সকলোৱে কৈ আছে। আৰু আমি একদম সুচাৰুৰূপে একদম মানে ট্ৰান্সপাৰেণ্টলি এই তদন্তটো হোৱাটো বিচাৰোঁ, যাতে আমি আইনগতভাৱে আমি গম পাওঁ যে কি হৈছিলে। কাৰণ এতিয়াও বহু কথা হয়তো বহু আঁৰত লুকাই আছে, মানে আমি যিখিনি গম পাব আছোঁ, নাইবা চৰকাৰে সেইখিনি কৰি আছে, যিখিনি তেওঁলোকৰ আইনগতভাৱে ব্যৱস্থা কৰি আছে, আমি সেইখিনি দেখিছোঁ নাইবা শুনিছোঁ। তো আমি বিচাৰোঁ যে অনতিবিলম্বে আমি সেই যিটো আমাৰ এই উৎকণ্ঠাটোৰ অৱসাদ ঘটে, আৰু যাতে আমি আশাবাদী যে আমি সোনকালে আমি সেই ন্যায়টো, যিটো ন্যায় পাব লাগে জুবিনদাই, যাতে অসমখনে যিটো ন্যায় পাব লাগে সেই ন্যায়টো যাতে পায়।